নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। সো আজি 5 তাৰিখে হৈ গৈছিলে আসাম পুলিচৰ এছআই এক্সাম। তাৰ আজি কুৱেশ্যন সমূহ প্ৰায় মানে 1ৰ পৰা 100লৈ সকলোবোৰ কুৱেশ্যন আমি আলোচনা কৰিবলৈ লৈছো। সকলোৱে শেষত কমেন্ট কৰিবা কোনে কিমানটা তোমালোকে নিজে মিলাই চাবা, যিহেতু পেপাৰখন দি পঠাইছে, গতিকে কিমান তোমালোকৰ শুদ্ধ হৈছে সকলোৱে কমেন্ট কৰি জনাবা শেষত। যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। পেপাৰখনৰ এখন যি পেপাৰ কোড আছিল সেইটো সি আছিলে, সি পেপাৰখনতে মিলিব, বাকিখন চাই ল'বা ভালকে। ইয়াত আছিলে 1 নম্বৰ কুৱেশ্যনটোত গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰ আছিল কোন আছিল সুধিছে। ৰাইট এনসাৰটো আছিল অপচন বি টু ৰংমন। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো আহিছিল ৰেচন হিল প্ৰাসংগিক গছ হৈছে কি সুধিছিলে। অপচন ডি টু নুনি হৈছে ইয়াৰ ৰাইট এনসাৰ। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো আছিলে লাচিত দিৱস কেতিয়া পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 24 নৱেম্বৰ। আমি তাৰ পিছত আহিছো 4 নম্বৰ কুৱেশ্যনটো আছিলে লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে, কোনে লোকসভা ভংগ কৰিব পাৰে। ৰাইট এনসাৰ অপচন বি টু আছিলে শুদ্ধ, ৰাষ্ট্ৰপতিয়ে। তাৰ পিছত আহিছো 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰটো আহিছিল পুনে স্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী ক্ৰেডিটক দিয়া পদটো অসমৰ কোনগৰাকী ব্যক্তিৰ নামত দিয়া হয় সুধিছিলে। ৰাইট এনসাৰটো ইয়াৰ আছিল অপচন ডি টু লাচিত বৰফুকন। তাৰ পিছত আহিছিলে 6 নম্বৰ কুৱেশ্যনটো অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰৰ নাম, এইটো আহি থকা কুৱেশ্যন। অপচন 1 এইটো আছিলে ৰাইট এনসাৰ বাংলাদেশ আৰু ভূটান। তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছো। 7 নম্বৰটো আহিছিলে অসমৰ লৌহ মানৱ বুলি কোনজন ৰাজনৈতিক ব্যক্তিক কোৱা হয়, অসমৰ কথা সুধিছে। ৰাইট এনসাৰটো হৈছে অপচন ডি টু বিষ্ণুৰাম মেধিক কোৱা হয় অসমৰ লৌহ মানৱ বুলি। তোমালোকে আসাম পুলিচ ABUBৰ বাবে কুৱেশ্যন সমূহ এনেধৰণৰে আহিব, গতিকে সকলোৱে চাবা। তাৰ পিছত আছিলে 8 নম্বৰ কুৱেশ্যনটো কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম এককটো হৈছে কি সুধিছে। ৰাইট এনসাৰটো হৈছে অপচন ডি টু পিক্সেল। তাৰ পিছৰ 9 নম্বৰটো আহিছিল লাফিং গেছ কি, লাফিং গেছ হৈছে অপচন এ টু ৰাইট এনসাৰ নাইট্ৰাছ অক্সাইড। তাৰ পিছত আছে 10 নম্বৰ কুৱেশ্যনটো। 10 নম্বৰ কুৱেশ্যনটো সুধিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি সুধিছিলে। ইয়াৰ ৰাইট এনসাৰটো আছিল অপচন চি টু পদুম কুঁৱৰী। তাৰ পিছত আহিছো 11 নম্বৰ কুৱেশ্যনটো। 11টো সুধিছে ৰিমট চেনজিঙত ব্যৱহৃত হয়, কোনটো ব্যৱহৃত হয় অপচনৰ অপচন এ টু শুদ্ধ উত্তৰ NMR। মই তোমালোকৰ এই পেপাৰখন এনেদৰে শুদ্ধ চিন দি থওঁ উত্তৰ সহ পেপাৰখন গ্ৰুপত দি দিম। তোমালোকে ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে, তাতো জইন হৈ ল'ব পাৰা। টেলিগ্ৰাম গ্ৰুপো আছে, ডেছক্ৰিপশ্যনতে লিংক থাকিব, সকলো জইন হৈ ল'বা, তাতে দি দিয়া হ'ব। তাৰপিছত 12 নম্বৰটোলৈ আহিছো। 12 নম্বৰটো আহিছিল দত্ত ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত। বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত কোনখন বোলছবি সুধিছে। ৰাইট এনসাৰটো আছিল অপচন বি টু সন্ধ্যাৰাগ। তাৰপিছত আহিছো 13 নম্বৰ কুৱেশ্যনলৈ। 13টো আহিছিলে নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল, নোবেল গেছ দিছিলে। অপচন ডি টু আছিলে ৰাইট এনসাৰ উইলিয়াম ৰামছে। তাৰপিছত আহিছে 14 নম্বৰ কুৱেশ্যনটো। 14টো আছিলে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে সুধিছিলে। অপচন ডি টু ৰাইট এনসাৰ সুকুমাৰ সেন। তাৰপিছত 15 নম্বৰটোলৈ আহিছো। 15টো সুধিছিলে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিলে। অপচন ডি টু আছিলে শুদ্ধ উত্তৰ প্ৰীতি উষা। তাৰপিছত আছিলে 16 নম্বৰ কুৱেশ্যনটো। 16টো সুধিছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় সুধিছিলে। অপচন এ টু আছিলে শুদ্ধ উত্তৰ গ্ৰেভাইট। আমি তাৰপিছত আহিছো 17 নম্বৰ কুৱেশ্যনটোলৈ। 17টো সুধিছিলে কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অথবা UPI যোগে লেনদেনৰ ব্যৱস্থা কাৰ্যকৰী কৰিছিল সুধিছিলে। অপচন বি টু ইয়াৰ শুদ্ধ উত্তৰ আছিলে 2016 চনত। তোমালোকে পেপাৰখনৰ শুদ্ধ চিন তেনেকে লিখি যাবা আৰু শেষত তোমালোকৰ পেপাৰৰ লগত মিলাই ক'বা কিমান নম্বৰ তোমালোকে শুদ্ধ কৰিলে, সকলোৱে কমেণ্ট কৰিবা।
তাৰ পিছত আছিল 18 নম্বৰ কুৱেশ্যনটো 18টো সুধিছিলে স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ বুলি কোৱা হয় তেওঁ কোনটো নামেৰে জনাজাত আছিলে সুধিছে ইয়াৰ ৰাইট এনসাৰটো আছিল অপচন বি টু লৰা ৰাজা তাৰ পিছত আছিল 19 নম্বৰটো আছিল অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয়ী কোন সুধিছিলে অপচন ডি টু ৰাইট এনসাৰ লাভলীনা বৰগোহাঁই আমি তাৰ পিছত আহিছো 20 নম্বৰ কুৱেশ্যনলৈ 20টো সুধিছিলে আলোক বৰ্ষ কিহৰ একক আলোক বৰ্ষটো আছিল অপচন এ টু দূৰত্বৰ একক হৈছে আলোক বৰ্ষ ডিসটেন্স তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনটো আহিছিল ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ এটো চাগে সকলোৱে শুদ্ধ কৰিছে আলোচনা কৰা কুৱেশ্যন অপচন ডি টু সোৱণশিৰি তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটো আহিছিল কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল সুধিছে কোনটোৱে শিৱসাগৰ অনুষ্ঠিত অসম সাহিত্য সভা অপচন এ টু হৈছে শুদ্ধ উত্তৰ তাৰ পিছত আহিছিল 23 নম্বৰ কুৱেশ্যনটোলৈ 23টো সুধিছিল চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ হৈছিল চিপকো আন্দোলন অপচন সি টু হৈছে ৰাইট এনসাৰ বননি মানে ফৰেষ্ট তাৰ পিছত 24 নম্বৰ কুৱেশ্যনটো আহিছিল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হৈছে অচ্যুত লকৰ অপচন সি টু হৈছে ৰাইট এনসাৰ তাৰ পিছত আহিছো 25 নম্বৰ কুৱেশ্যনটো 25টো সুধিছিল সৌৰজগতৰ সেউজগৃহ গ্ৰহ হৈছে কোনটো সৌৰজগতৰ সেউজগৃহ গ্ৰহ অপচন বি টু ইউৰেনাছটো হৈছে শুদ্ধ উত্তৰ সেউজগৃহ বুলি কোৱা হয় সেউজগৃহ তাৰ পিছৰ 26 নম্বৰটো আছিল ইয়াত তেনেকে ৰিজনিঙৰ কুৱেশ্যন আছিল কোনো এক বিশেষ কোডত 247 স্প্ৰেড ৰেড কাৰ্পেট এনেদৰৰ কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰ আছে বুগাই নাথাকো ইমান অপচন এ টু আছিল 5 টো আছিল ইয়াৰ ৰাইট এনসাৰ তাৰ পিছৰ 27 নম্বৰটো আছিল তেনেকে ABCD হৈছে এটা 4 অংকযুক্ত সংখ্যা য'ত A আৰু B ৰ যোগফল C আৰু D ৰ যোগফলৰ সৈতে সমান A আৰু D ৰ যোগফল সমান আৰু B আৰু D ৰ যোগফল A আৰু C ৰ যোগফলৰ দুগুণ সংখ্যা দুটাৰ প্ৰথম আৰু অন্তিম অংকৰ যোগফল কিমান সুধিছিলে এটো বি টু ৰাইট এনসাৰ আছিল 5 তাৰ পিছৰ 28 নম্বৰৰ কুৱেশ্যনটো আছিল তেনেদৰে কেজনমান চাইকেল আৰোহীয়ে কাকো অতিক্ৰম নকৰাকৈ এক বৃত্তাকাৰ ট্ৰেকত চাইকেল চলাই আছে পৱনৰ পিছফালে তপন আৰু পৱনৰ সন্মুখত বিনীতা আছে বিনীতাই তাই আৰু তপনক অনুসৰণ কৰি থকা শালিনীৰ মাজত দুখন চাইকেল আৰোহীক দেখা পায় ট্ৰেকৰ মুঠতে কিমানজন চাইকেল আৰোহী আছিল সুধিছে ইয়াৰ বি টু আছিল ৰাইট এনসাৰ 6 জন তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটো আছিল তেনেধৰণৰ এটা চাৰিলে থকা দিশ নিৰ্দেশক এখন তাৰেৰে খুন্দা খোৱাৰ ফলত আগৰ পূব দিশটো এটা দক্ষিণ দিশ নিৰ্দেশিত হ'ল এখন কাৰ গাড়ী এই নিৰ্দেশনামতে পশ্চিম দিশৰ পৰা গতি কৰিলে কাৰ গাড়ীখনে প্ৰকৃততে কোন দিশলৈ গতি কৰিছে অপচন সি টু উত্তৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ উত্তৰ দিশলৈ তাৰ পিছত 30 নম্বৰ কুৱেশ্যনটো আছে যদি ডিসকাছক শটপুট বুলি কোৱা হয় শটপুটক জেভলিন থ্ৰ বুলি কোৱা হয় জেভলিন থ্ৰক হেমাৰ থ্ৰ বুলি আৰু হেমাৰ থ্ৰক ডিসকাছ থ্ৰ বুলি কোৱা হয় তেন্তে জোঙা সজুলিৰে কোনবিধ এথলেটিক ক্ৰীড়া ব্যৱহাৰ কৰা হয় যি অপচন বি টু হ'ব ৰাইট এনসাৰ হেমাৰ থ্ৰ অৰ্থাৎ জেভলিন থ্ৰক কি বুলি কোৱা হয় বুলি কৈ দিছিলে ওপৰত হেমাৰ থ্ৰ বুলি আমি তাৰ পিছত আহিছিলো 31 নম্বৰ কুৱেশ্যনটোলৈ 31টো সুধিছিলে ইয়াৰ এখন কাপোৰৰ দোকানৰ ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে ষ্টকত দেখা গ'ল 70টা ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে যদি নীলা ৰঙৰ 18টা চাৰ্ট আছে তেন্তে দোকানখনৰ ৰঙা ৰঙৰ ফ্ৰকৰ সংখ্যা কিমান সুধিছিলে ৰাইট টু 58 আছিল অপচন সি টু ৰাইট এনসাৰ তাৰ পিছত 32 টো সুধিছিলে 1 আৰু 100ৰ মাজত দুই অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে অপচন এ টু আছিল শুদ্ধ উত্তৰ 90টা আমি তাৰ পিছত 33 নম্বৰটোলৈ আহিছো 33 নম্বৰটো কোনো এক বৃত্তত এটো আছিল ইমানখিনি গাই নাথাকো ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপচন ডি টু সমবাহু ত্ৰিভুজ তাৰ পিছত আছিল কোনো এক সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তি আন গৰাকী ব্যক্তিৰ সৈতে ঠিক একবাৰকৈ কৰম ড্ৰম কৰিছিল সভাখনত মুঠ কৰম ড্ৰণৰ সংখ্যা কিমান সুধিছে
ইয়াৰ ৰাইট এনসাৰটো আছিল অপচন এ টো 10 তাৰ পিছৰ 35 টো লৈ আহিছো 35 টো সুধিছে একোটা বৰ্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হওক কোনো এক প্ৰদত্ত বৰ্ষৰ প্ৰথম দিনটো যদি ৰবিবাৰ হয় তেন্তে ঠিক পৰৱৰ্তী বৰ্ষৰ প্ৰথম দিনটো কি হ'ব সুধিছিল অপচন ডি টো আছিল ৰাইট এনসাৰ ৰবিবাৰ আমি তাৰ পিছৰ 36 টো লৈ আহিছো 36 টো সুধিছে নিম্নলিখিত সমূহৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় সুধিছে অপচন সি টো আছিল ৰাইট এনসাৰ তাৰ পিছত 37 টো আছিল কোনো এক সামগ্ৰী বিক্ৰীৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল যদি সদ্য বিক্ৰী মূল্য কিমান শতাংশ বৃদ্ধি কৰিলে ইয়াৰ বিক্ৰী মূল্য সমান হ'ব অপচন বি টো ৰাইট এনসাৰ 25% 38 টো লৈ আহিছো 38 টো সুধিছে 5 জনী কুকুৰা 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হ'লগৈ তেন্তে 10 জনী কুকুৰা 10 দিনৰ বাবে কিমান হ'ব অপচন এ টো ৰাইট এনসাৰ 1000 তাৰ পিছত আছিল কণিকাৰ একমাত্ৰ ভাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী কণিকাৰ মাতৃ ৰজনী উজ্জ্বলৰ সৈতে কি সম্পৰ্কৰে সম্বন্ধিত অপচন ডি টো আছিল পিতৃফালৰ আইতা তাৰ পিছৰ আছিল ইংলিশ কুৱেশ্যন মানে পিকআপটো পঢ়ি ইয়াৰ উত্তৰ কি ক'ব লাগে 40 নম্বৰটো কুৱেশ্যনৰ উত্তৰ আছিল অপচন ডি টো ইমানবোৰ গাই নাযাওঁ সময় বহুত লাগিব যিহেতু তাৰ পিছৰ 41 নম্বৰটো আছিল অপচন বি টো শুদ্ধ উত্তৰ তাৰ পিছত 42 নম্বৰটো আছিল অপচন সি টো শুদ্ধ উত্তৰ আৰু 43 নম্বৰটো আছিল অপচন এ টো আৰু 44 টো আছিল অপচন সি টো শুদ্ধ উত্তৰ তাৰ পিছৰ 45 টো আছিল অপচন এ টো শুদ্ধ উত্তৰ 46 টোৰ এবোৰ আকৌ ৰিজনিঙৰ তেনেধৰণৰ কুৱেশ্যন আছিল ইয়াৰ ৰাইট এনসাৰটো আছিল অপচন ডি টো ভিনিহি তাৰ পিছত চাওঁ তাৰ পিছৰ 47 টো আছিল এটা সমবাহু ত্ৰিভুজ এটোৰ শুদ্ধ উত্তৰটো আছিল অপচন সি টো তোমালোকে কিমান শুদ্ধ হৈছে তোমালোকৰ কমেন্ট কৰিবা শেষত 48 টোৰ প্ৰশ্নবোধক স্থানত কি থাকিব অপচন সি টো থাকিব পি ও কিউ 49 নম্বৰ কুৱেশ্যনটো উত্তৰটো হৈছে অপচন ডি টো 130 কিলোমিটাৰ এও কেনেকৈ হয় এটা কৈ থাকিলে যেটো বহুত দীঘল হৈ যাব ভিডিওটো গতিকে আজি ভিডিওটো তেনেদৰে নকওঁ 50 নম্বৰটো কুৱেশ্যনৰ শুদ্ধ উত্তৰটো আছিল অপচন ডি টো তথ্য সম্পূৰ্ণ এটো তোমালোকে ভালদৰে চাই লবা ইয়াৰ উত্তৰটো হয় নে নহয় তাৰ পিছত 51 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো আছিল অপচন এ টো 36% তাৰ পিছত 52 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ আছিল শুদ্ধ উত্তৰটো অপচন এ টো দেওবাৰ তাৰ পিছত 53 নম্বৰটোৰ শুদ্ধ উত্তৰটো আছিল অপচন এ টো 9720 আমি তাৰ পিছৰ 54 নম্বৰটো শুদ্ধ উত্তৰ আছিল অপচন এ টো 4 তাৰ পিছত 55 নম্বৰটোৰ ৰাইট এনসাৰটো আছিল অপচন ডি টো 76 10 ইনিংছত এজন ক্ৰিকেট খেলুৱৈ এটোৰ কুৱেশ্যনৰ ৰাইট এনসাৰ ডি টো তাৰপৰা 56 নম্বৰ কুৱেশ্যনটো আছিল এজন মানুহৰ পুত্ৰৰ বয়সতকৈ 20 বছৰ ডাঙৰ 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স কিমান সুধিছে অপচন ডি টো আছিল ৰাইট এনসাৰ 22 বছৰ তাৰ পিছৰ 57 নম্বৰটো আছিল এটা দিনত কেইবাৰ ঘড়ী দুইখন হাত একেলগ হয় ৰাইট এনসাৰটো আছিল অপচন বি টো 22 বাৰ আমি তাৰ পিছৰ 58 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 58 টোৰ ৰাইট এনসাৰ আছিল অপচন এ টো ইয়াৰ ৰাইট এনসাৰ তাৰ পিছত আহিছো 59 নম্বৰ কুৱেশ্যনটো 59 নম্বৰ কুৱেশ্যনৰ ৰাইট এনসাৰটো আছিল অপচন এ 800 তাৰ পৰা 60 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনসাৰটো আছিল অপচন ডি টো ইয়াৰ ৰাইট এনসাৰ 33.1% এটো ইয়াৰ ৰাইট এনসাৰ আছিল তাৰ পৰা 61 নম্বৰ কুৱেশ্যনৰ ৰাইট এনসাৰ আছিল অপচন বি টো ইয়াৰ ৰাইট এনসাৰ তাৰ পিছত আহিছো আমি 62 নম্বৰ কুৱেশ্যনটো লৈ 62 টোৰ ৰাইট এনসাৰ আছিল অপচন বি টো 56 তোমালোকে কুৱেশ্যন এটা নিজে ভালদৰে চাই যাবা যেটো তোমালোকৰ ওচৰত পেপাৰ আছে
তাৰপিছত 63 নম্বৰ কুৱেশ্যনটো ৰাইট এনসাৰ আছিলে অপচন এ সি টু কোনাল তাৰপৰা 64 নম্বৰ কুৱেশ্যনটো আহিছো 64 টো ৰাইট এনসাৰ আছিলে অপচন সি 23 65 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনসাৰ আছিলে অপচন ডি টু পশ্চিম ৰমাকান্ত উত্তৰ দিশে খোজ কাঢ়িবলৈ ললে এটো কুৱেশ্যনৰ ৰাইট এনসাৰ আছিলে অপচন ডি টু পশ্চিম তাৰপিছৰ 66 টোৰ ৰাইট এনসাৰ আছিলে অপচন বি টু 24 5 8 15 ৰ চতুৰ্থ সমানুপাতিক হৈছে অপচন বি 24 তাৰপিছৰ আছিলে 67 টো অৰুণ আৰু বুৰণে এটা কাম 72 দিনত কৰিব পাৰে বুৰুণ আৰু গিটুৱে কামটো 120 দিনত কৰিব পাৰে অৰুণ আৰু গিটুৱে হেইটো 90 দিনত কৰিব পাৰে অৰুণে অকলে কিমান দিনত কামটো কৰিব অপচন এ টো 120 দিনত তাৰপিছত 68 নম্বৰটো ৰাইট এনসাৰ আছিল অপচন বি টো 2706 69 টো ৰাইট এনসাৰ অপচন এ 64 তাৰপৰ 70 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনসাৰ আছিল অপচন সি টু 279 টো ইয়াৰ ৰাইট এনসাৰ তাৰপৰ 71 নম্বৰ কুৱেশ্যনটোৰ আছিলে ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছে অপচন সি টু ইয়াৰ ৰাইট এনসাৰ তাৰপিছত আছে 72 টো আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাখন কেতিয়া আৰু ক'ত হৈছিলে অপচন এ টো ৰাইট এনসাৰ 1905 চনত ডিব্ৰুগড়ত তাৰপিছত আছে 73 নম্বৰ কুৱেশ্যনটো হেতু আহিছিল স্বাধীন অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন অপচন সি টু ছাৰ আকবৰ হাইদৰি তাৰপৰ 74 নম্বৰ কুৱেশ্যনটো আহিছিল অসম ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম গৰাকী ব্যক্তি কোন অপচন বি গুমধৰ কোঁৱৰ তাৰপৰ 75 টো আছিল আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল অপচন এ টো খ্ৰীষ্টপূৰ্ব 326 তাৰপৰ 76 নম্বৰটো বিখ্যাত ত্ৰিমূৰ্তি সদ্য শিৱ তলৰ কোন গুহাৰ অংশ অপচন সি টু এলিফেণ্টা তাৰপিছৰ 77 টো আছিল অৰুণোদয় প্ৰথম গৰাকী সম্পাদক কোন অপচন এ টো ডক্টৰ নাথান ব্ৰাউন তাৰপিছত 78 নম্বৰটো গান্ধী আৰু আইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল অপচন বি টো আইন অমান্য তাৰপিছত 79 নম্বৰটো আছিল কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতি তথ্য পোৱা যায় অপচন এ টো ৰাইট এনসাৰ ঋগবেদত 80 নম্বৰ কুৱেশ্যন লৈছো অসমত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয় অপচন বি টো ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত তাৰপিছত 81 নম্বৰটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল অপচন টু সি টু ৰাইট এনসাৰ ফৰৱাৰ্ড ব্লক তাৰপিছত 82 নম্বৰটো আহিছে চিকান গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছে অপচন সি টু বিশ্বসিংহই তাৰপিছত 83 নম্বৰ কুৱেশ্যনটো গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বুদ্ধসকলে বিশ্বাস কৰা ঠাইখন হৈছে কুশীনগৰ অপচন বি ৰাইট এনসাৰ তাৰপিছত 84 নম্বৰটো আহিছিলে সমুদ্ৰগুপ্ত ৰাজসভাৰ সভাপতি কোন আছিলে অপচন বি টু ৰাইট এনসাৰ হৰি সেন তাৰপিছত আছিলে 85 নম্বৰ কুৱেশ্যনটো অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদু সন্দিকৈ নিম্নলিখিত কোনটো নিজৰ মাধ্যম হিচাপে নাম ব্যৱহাৰ কৰিছিল অপচন এ টু ৰাইট এনসাৰ নীলাম্বৰ তাৰপৰ 86 নম্বৰটো আহিছিল 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল অপচন এ টু ৰাইট এনসাৰ আছিল মতিলাল নেহেৰু আৰু চি আৰ দাসে মানে চিত্তৰঞ্জন দাসে তাৰপৰ 87 নম্বৰ কুৱেশ্যনটো আছিল আহোম ৰজাৰ ৰাণনীঘৰৰ লাই মেকুৰী কি কাম আছিলে অপচন সি টু খাদ্যৰ সোৱাদ লোৱা তাৰপিছত 88 নম্বৰ কুৱেশ্যনটো আছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদ নাইট উপাধি নাকচ কৰিছিলে অপচন বি টু জালিয়ানাবাগৰ হত্যাকাণ্ডৰ যি গণ হত্যাকাণ্ড তাৰ কাৰণে তেখেতে নাইট উপাধিটো ঘূৰাই দিছিল তাৰপৰ 89 নম্বৰ কুৱেশ্যনটো হৈছে আহোম আৰু মোগলসকলৰ মাজৰ প্ৰথম ৰণ চাম ধৰা ৰণ আছিল শেষৰখন কোন আছিল সুধিছে অপচন সি টু ৰাইট এনসাৰ ইটাখুলি ৰণ তাৰপিছত 90 নম্বৰ কুৱেশ্যনটোৰ আছিলে 90 নম্বৰ কুৱেশ্যন আছিলে 1925 ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল বি টু ৰাইট এনসাৰ আছিল
কাজী নজৰুল ইছলামে। তাৰপৰা 91 নম্বৰ কুৱেশ্যনটো আছিলে কুম কণ্টুং আৰু কাংবাং কোন জনজাতিৰ মহিলা ঐতিহাসিক সাজপাৰ? অপশ্যন এ টো ৰাভাসকলৰ। তাৰপিছত 92 নম্বৰটো আহিছিলে কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? অপশ্যন বি টো ৰাইট এনচাৰ হৈছে 1963 চনত। বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিলে? অপশ্যন বি পুষ্য বৰ্মনে। তাৰপিছত আহিছিলে 94টো নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল? অপশ্যন চি টো লৰ্ড উইলিয়াম বেণ্টিং। 95টো আছিলে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে? মহম্মদ বিন বখতিয়াৰ খিলজী। বিনটো নাই, মহম্মদ বখতিয়াৰ খিলজী, এইটো মই কুৱেশ্যন দি থকা আগত। তাৰপিছত 96টো আছিলে স্বৰাজ শব্দটো প্ৰথমৰ বাবে দাদাভাই নৰজী ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন কোন আৰু কোন চনত হৈছিল, ক'ত আছিলে? অপশ্যনটো বি 1906 চনৰ কলিকতাত। তাৰপিছত 97টো আছিলে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিলে? অপশ্যন এ টো প্ৰভাকৰ বৰ্ধন। তাৰপিছত 98টো আছিলে হিন্দু মহাসভা 1915 চনত প্ৰথমৰ বাবে অনুষ্ঠিত হৈছিল ক'ত? অপশ্যন এ শুদ্ধোত্তৰ হৰিদ্বাৰত। তাৰপিছত হৈছে 99 নম্বৰটো কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ টো শুদ্ধোত্তৰ অপশ্যন চি টো নৰনাৰায়ণে। তাৰপৰা 100 নম্বৰ কুৱেশ্যনটো শেষৰটো আহিছিল শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি? এইটো আহিছিলে অপশ্যন বি টো সত্যসন্ধ্যা দেৱী। এইকেইটা আছিলে আজি কুৱেশ্যন যি এছআই এক্সামত আহিছিলে 100টা কুৱেশ্যন। তাৰ ভিতৰত তোমালোকে কিমান শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা যিসকলে দিছিলা। আৰু এই বাবে কুৱেশ্যন আমি দি আছো, গতিকে তোমালোকে পেপাৰসমূহ চাবা। আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যনসমূহ আহিছে যিহেতু বেছি, গতিকে তাৰ ওপৰতো গুৰুত্ব দিবা, সকলোবোৰ চাবা। আজিৰ ভিডিঅ'টো কেনেকুৱা পালা সকলো কমেণ্ট কৰি জনাবা। যদি ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।